উত্তৰ গুৱাহাটীতো ৰাভা দিৱসৰ আয়োজন কৰা হৈছে পোনপটীয়াকৈ গৈছোঁ নিৰ্দিষ্ট সাংবাদিক দিগন্ত বৰদলৈৰ ওচৰলৈ শেষ গান মোৰ জীৱন নাটৰ শেষ ত্যাগিনী কল্যাণ শৰ্মাৰ হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 1969 চনৰ 20 জুনত এই গীতটিৰে তেখেতে জীৱন নাটৰ সামৰণি মাৰিছিলে কিন্তু কলাগুৰু আমাৰ মাজত নাই যদিও তেখেতৰ গীত প্ৰতিজন অসমীয়াৰ হৃদয়ত জীয়াই আছে আৰু আজি যেহেতু পবিত্ৰ বিষ্ণু ৰাভা দিৱস প্ৰতিগৰাকী অসমীয়াই তেখেতক গীতে মাতে স্মৰণ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ কৃষ্ণা সংগীত বিদ্যালয়ৰ প্ৰাংগণত আৰু ইয়াৰ শিক্ষাৰ্থীসকলে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে এই পৰিৱেশ দেখুৱাইছোঁ তেখেতসকলে এনেধৰণে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু গীতে মাতে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে আহক আমি প্ৰথমে গীতৰ মাজলৈ যাওঁ তাৰ মাজত মই কথা পাতিবলৈ যত্ন কৰিম যেহেতু কৃষ্ণা সংগীত বিদ্যালয়ৰ অধ্যক্ষা আছে বাইদেউ কি ক'ব আজি যেহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ মৃত্যুদিন আপোনালোকৰ কি কাৰ্যসূচী আছে হয় নমস্কাৰ আমি প্ৰতি বছৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ আমি মৃত্যুতিথিটো পালন কৰি আহিছোঁ এইবাৰো আমি অভিভাৱকসকল আৰু ষ্টুডেণ্টসকলক লৈ বহুত উল্লাহেৰে উদযাপন কৰিবলৈ ওলাইছোঁ আৰু এই মুহূৰ্তত কোনটো গীতেৰে আচলতে তেখেতক স্মৰণ কৰিব এইবাৰ আমি ঈশ্বৰে চন্দে চন্দে গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ